2021 চনত আমাৰ বিদ্যালয়খন পথ প্ৰাধিকৰণ হৈছিল। হোৱাৰ পিছত স্কুলখন আমাৰ চেলবেজ দিয়া নাছিলে। প্ৰথমত আমি যুদ্ধ কৰি পেলাই মানে চেলবেজখন পালোঁ। চৰকাৰ বহুত পাছত লাগি পেলাই আমি চেলবেজখন পালোঁ। ইতিমধ্যে আমাৰ স্কুলত বহুতো অসুবিধা আছে। এতিয়া আন্তঃগাঁথনি নাই, ল'ৰা ছোৱালীক সুবিধা দিব পৰা নাই। তাৰপিছত ইউনিফৰ্ম নাই, এইবিলাক চৰকাৰ দিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এই স্কুলত আমাৰ আন্তঃগাঁথনি বহুত অসুবিধা, ডেস্ক বেঞ্চৰ অভাৱ আছে, বিল্ডিঙৰ অভাৱ আছে। আৰু চৰকাৰ আমাৰ এইখিনি দিবলৈ ইতিমধ্যে মিড ডে মিলখন পাইছোঁ যদিও কিন্তু বাকী সুবিধা কেনে পোৱা নাই। আমাৰ এই বিল্ডিংখনৰ কোনো সুবিধা কৰি দিয়া নাই। ইয়াৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক, মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে এই আমাৰ চেলবেজ স্কুলখনক যাতে অতি সোনকালে উন্নতিকৰণ কৰে আৰু ল'ৰা ছোৱালীক ভৱিষ্যত সুবিধা কৰি দিয়ে। সুবিধা মানে আমি ডেস্ক বেঞ্চৰ অসুবিধা পাইছোঁ। যদি আমাৰ ডেস্ক বেঞ্চখন প্ৰায় 50যোৰ ডেস্ক বেঞ্চ আছিল, কিন্তু তাৰ ভিতৰত প্ৰায় 15যোৰ ডেস্ক বেঞ্চ ভাঙি গৈছে। এতিয়া আমাৰ 36যোৰ ডেস্ক বেঞ্চ আছে। বেলেগৰ পৰা ডেস্ক বেঞ্চ আনি আমি পৰীক্ষাটো অনুষ্ঠিত কৰিছোঁ। প্ৰায় 12-13জনৰ ডেস্ক বেঞ্চ আমি বেলেগ স্কুলৰ পৰা ধাৰ কৰি আনিছোঁ, আনি মানে গোষ্ঠীসমূহ চলাইছোঁ। আমাৰ গোষ্ঠীসমূহ চলাব বহুত অসুবিধা হৈছে। যদি আমি গাইডলাইন বিচাৰি 3জনকৈ ল'ৰা ছোৱালী বহাব দিছে, আমি সেই হিচাপে ডেস্ক বেঞ্চ যোগান দিব পৰা নাই। ইতিমধ্যে আমি কিবা কৰি মেনেজ কৰি হ'লেও আমি ডেস্ক বেঞ্চৰ ল'ৰা ছোৱালীবিলাক বা বহাৰ কাৰণে পৰীক্ষা দিয়াৰ কাৰণে সুবিধা কৰি দিছোঁ। মোৰ নাম ৰুফিখা কলিতা। মই পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা। বৰ্তমান মই গুণোৎসৱ 2025ৰ অন্তিম দিনৰ কাৰ্যসূচীৰূপে ছাদিক আলী এম.ই. স্কুললৈ আজি আহিছোঁ। আৰু ইতিমধ্যে আমাৰ গুণোৎসৱৰ যিখিনি মূল্যায়নৰ কিছু পৰিমাণে কামখিনি আৰম্ভ হৈছে। আৰু মোৰ ফালৰ পৰা যিহেতু এই বিদ্যালয়খনৰ মই জানিব পৰা মতে এয়া প্ৰথমবাৰৰ বাবে গুণোৎসৱ ইয়াতে অনুষ্ঠিত হৈছে। গতিকে বিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষলৈকে আৰু ছাত্ৰ ছাত্ৰীসকললৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু মই যিমান পাৰোঁ মোৰ ফালৰ পৰা যিমানখিনি দেখা পাইছোঁ সম্পূৰ্ণৰূপে শুদ্ধ তথ্য প্ৰদান কৰিবলৈ চেষ্টা কৰিম। আৰু স্কুলখনৰ যিখিনি প্ৰয়োজনীয়তা আছে সেইখিনিও মই দেখুৱাই দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। ধন্যবাদ। হয়, মইতো ইতিমধ্যে শ্ৰেণীকোঠাসমূহো কিছু পৰিমাণে পৰিদৰ্শন কৰিছোঁ। আৰু তাৰ ভিত্তিত দেখা পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট আছে, কিন্তু সেই অনুপাতে মানে শ্ৰেণীকোঠাৰ সংখ্যা কিছু কম। গতিকে আন্তঃগাঁথনি যথেষ্ট উন্নয়নৰ প্ৰয়োজন দেখা পোৱা গৈছে ইয়াতে। আৰু তথাপি ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট ভাল লাগিছে। তেওঁলোকে খুব নিয়াৰিকৈ মানে সুপৰিচালনাৰে প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিলে। গতিকে এতিয়ালৈকে মোৰ ভাল লাগিছে। আৰু বহুতখিনি কাম স্কুলখনৰ আচলতে কৰিবলগীয়া আছে। তেওঁলোকৰ মানে ইউনিফৰ্মো মই দেখা পোৱা নাই। গতিকে সেইখিনি বস্তু মই ভাবোঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এইখিনি মানে গুৰুত্ব দিয়ক আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যিখিনি প্ৰাপ্য আছে সেইখিনি প্ৰদান কৰিলে স্কুলখনৰো সুবিধা হ'ব। লগতে দেখা পোৱা গৈছে যে আমাৰ শিক্ষকসকলেও বহুত কষ্টৰে আচলতে শিক্ষাদান কৰি আছে। তেওঁলোকেও মানে টিউটৰ হিচাপে কাম কৰি আছে। গতিকে তেওঁলোককো কিছু পৰিমাণে পাৰিলেও বিদ্যালয়খনৰ কাৰণে মানে উন্নয়নৰ কাৰণে চৰকাৰক মই কাম কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ।